নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰীণা লিকচন হাতীমৰীয়া। মই টেঙাপুখুৰী হয়। মই আজি এতিয়া বৰ্তমান চন্তক নগাঁৱত আছোঁ। এই নগাঁৱৰ বাইদেৱে আজি প্ৰায় 15 দিনমান হ'ল। বাইদেৱে এক্সেল প্ৰডাক্টটো ব্যৱহাৰ কৰিছিলে। বাইদেউ আপোনাৰ শৰীৰত বহুকেইটা অসুখত ভুগি আছিলে আপুনি, যেনেকৈ ক্ৰেডিনাইন আছিলে, থাইৰয়ড, ইউৰিক এচিড আৰু আপোনাৰ ব্লাডৰ হিমোগ্ল'বিনো কমি আছিলে, গেছৰ সমস্যা হৈ আছিলে। বাইদেৱে প্ৰডাক্টটো ব্যৱহাৰ কৰি আপোনাৰ শৰীৰত কিমান ৰিজাল্ট পালে বাইদেউ নিশ্চয়কৈ কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আৰতী বেদিয়া। মই চন্তক নিবাসী, চন্তক নগাঁও নিবাসী। মই এক্সেল প্ৰডাক্টটো খাই বহুত উন্নত হৈছোঁ। মোৰ এলাৰ্জিটো বহুত বাঢ়িছে আৰু মই বিশেষকৈ 18 চনৰ পৰাই অসুখীয়া। মোৰ ক্ৰেটিনাইন বাঢ়িছিলে, ইউৰিক এচিড হৈছিলে, থাইৰয়ডৰ প্ৰব্লেম, হিমোগ্ল'বিনটো কমি গৈছিলে। মই ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰিছিলোঁ, ডিব্ৰুগড়ত ভাল নহ'ল। মই বম্বেলৈও যাব লগা হ'ল। বম্বেতো ইমান এটা প্ৰমাণ নাপালোঁ। প্ৰমাণ নোপোৱাতে বাইদেৱে আমাৰ ঘৰত উপস্থিত হোৱাত মই এক্সেল প্ৰডাক্টটো খাবৰ পৰা মোৰ বহুত উন্নত হৈছে। মোৰ এলাৰ্জিটো বাঢ়িছে বিশেষকৈ, আৰু বিশেষকৈ কি ক'ম আৰু সেয়াই। আৰু এই প্ৰডাক্টটো মই এতিয়া বৰ্তমান খাই আছোঁ। আজি 15-20 দিনমান হৈছে আৰু ভৱিষ্যত মই খাই থাকিম বুলিয়ে ভাবি আছোঁ। ধন্যবাদ।